নমস্কাৰ। ৰাতিপুৱা এখন ট্ৰেইন গৈ আছিলে ৰঙিয়া শিলচৰ গুৱাহাটী ফালে আৰু হাই স্পীড ট্ৰেইনখন। তো কৰিমগঞ্জৰ পৰা ল'ৰা এটা উঠিছিলে আৰু ট্ৰেইনখনত এনেকৈ হালি আছিলে চাগে কিবাটো, আৰু বহুত প্ৰেছাৰত গৈ পিনে এইটো চাগে ছিগনেলটোত মাৰিছে গৈ পিনে, আৰু ছিগনেল ইমান বঢ়িয়া ছিগনেলটো এইটো ভাঙি গ'ল। চাইছে আপোনালোকে এনেকুৱা ইমান হেভি ছিগনেলটো ভাঙি পিনে তাত গৈ পিনে পৰিছে মানুহটো। তো যেতিয়া পৰিছিলে তেতিয়া জিন্দাই আছিলে, কিন্তু তেতিয়া ঢুকাই গ'ল। আৰু আমাৰ JRP আৰক্ষী আছে তাত, সিহঁতে তদন্ত কৰিছে, কৰি পিনে ফোন চোন কৰিছিলে ঘৰত চাগে, তেতিয়া সকলো বস্তু আহিছে। এতিয়া মাৰ লগত কথা হৈছে চাগে, বলক আমি চাম কিমান প্ৰেছাৰত মাৰিছে। চিন্তা কৰে, এটা ঢালাই কৰি বনোৱা এইটো বস্তুবিলাক ভাঙি গ'ল। গতিকে সকলোকে কৈছোঁ, গাড়ীত বহিব আপোনালোকে, এনেকুৱা হালি হাত ওলোৱা এইবিলাকৰ দৰকাৰ নাই। বেকাৰ এটা জীৱন এতিয়া হেৰাই গ'ল। আৰু চামচোন उसका आपने को फोन किया है, वो उस ट्रेन में जा रहा है बोला था, उसको आने के लिए बोला है। তাৰ ভাই মা সকলো আহিছে এতিয়া। কাৰ মনত ক'ত আছে আমি একো ক'ব নোৱাৰি, কিন্তু বহুত বেয়া লাগিছে। চাইছে আপোনালোকে, পৰিয়ালৰ মানুহবোৰ আহিছে, কান্দি আছে। এতিয়া ডেড বডিটো পষ্টমৰ্টমৰ কাৰণে লৈ যাব। নাম ৰূপন হাজৰিকা, আমাৰ এই হোজাইলৈ আহিছিলে, বদৰপুৰৰ পৰা হোজাইত গৈ আছিল, কিবা অধিৱেশন আছে, নাম গায় সিহঁতে। আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠি ব্ৰাছ কৰিবলৈ ওলাইছিলে, আৰু চাগে এনেকৈ কিবা হালি পিনে চাইছে নেকি কোন ষ্টেচন, আৰু চাই পিনে এইটো ইয়াত লাগি পিনে বাৰু কি ক'ম, বহুত দুখ লাগিছে কিন্তু।